আজি যেহেতু আমাৰ অসমীয়াৰ নিউ ইয়েৰ হয়, বহুত ভাল লাগিছে ইয়াতে আহি, ইয়াৰে পৰিৱেশটো আৰু ভালকৈ দৰ্শন কৰিলোঁ। চবকে হেপী নিউ ইয়েৰ। নতুন বছৰত চবৰে ভাল হওক, অকল অসমীয়াৰে নহওক, যিমান য'ত জনগোষ্ঠী আছে চবৰে ভাল হওক। আৰু নিজৰ কাৰণেও প্ৰে কৰিছোঁ, নিজৰ ৰিলেটিভছৰ কাৰণেও প্ৰে কৰিছোঁ আৰু গোটেই অসমবাসী ৰাইজলৈও প্ৰে কৰিছোঁ। এইবাৰ আগতে যেনেকৈ বিহু চাবলৈ এক্সাইটেড আছিলোঁ, বিহু প্ৰগ্ৰেম চাইছিলোঁ ৰাতি, জুবিন দাকে চাবৰ কাৰণে স্পেচিয়েলি আমি গৈছিলোঁ, ক'ত তেওঁৰ ফাংচন আছে। চ' এইবাৰ সেইকাৰণে অলপ হেৰেঙা, চাব সিমান মন যোৱা নাই, সেইকাৰণে মন্দিৰতে আহিছোঁ, দৰ্শন কৰিছোঁ। আৰু মই মাধৱমন্দিৰত আহি বিৰাট ভাল পাওঁ। মই আপোনাৰ 25 মাৰ্চতো আহিছিলোঁ, মই আহিয়ে থাকোঁ ইয়াতে। আহি আহিলে কিবা এটা ভাল লাগে আৰু ইয়াতে আহি কিনে অসমবাসীটো ভালে থাকে, ভালে কুশলে থাকে, বা আপোনাৰ ধৰক মোৰো নিজৰ ভালৰ কাৰণে বিচাৰিম আৰু যিহেতু জুবিন দা বিন এবাৰ এইটোতো একদম আধৰুৱা হৈ আছে। জুবিন দা নাই কাৰণে জুবিন দাক বহুত মিছ কৰা গৈছে, বা আপোনাৰ জুবিন দাৰ কাৰণে মানে বহাগত ফাংচন চাব, মই ফাংচন চোৱাই নাই এতিয়ালৈকে, বৰ্তমান ক'তো ফাংচন চোৱাই নাই। ন্যায়টোতো বিচাৰিম, সেইটো 100% ন্যায়টোতো লাগিবই। ন্যায়টো যিয়ে নহওক চৰকাৰ, আপোনাৰ ন্যায়টোতো লাগিবই না। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।